6,60,000 টকা দাম ৰাখিছে এখন গাড়ী কিনিব গলে 8,80,000 টকা অন ৰোড প্ৰাইস নিউ কাৰ আৰু ইউজ কাৰ আপোনালোকে পাই আছে 6,80,000 লগতে আপোনালোকে only for 6,000 ৰানিং কাৰ লাগেলে লব পাৰে মই আপোনালোকক এফলৰ পৰা যাম এখন ইয়ন আছে প্ৰাইস কিমান বিচাৰিছে এখন আপোনাৰ 2014 চনৰ হয় মেগনা প্লাস ওকে এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 1,95,000 টকা নেক্সট এখন ফৰ্ড ফিগো ওকে পেট্ৰল ভেৰিয়েন্টত হয় 2018 চনৰ গাড়ী হয় হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 2,60,000 টকা নেক্সট ইয়ন আপোনাৰ 2014 ৰ হয় হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 1,65,000 1,65,000 এই ইয়ন আপোনাৰ এইটা গাড়ী ডাউন পেমেন্ট আপুনি মাত্ৰ 40-50,000 টকা ডাউন পেমেন্ট কৰিলে এইটা গাড়ী আমাৰ পৰা ল'ব পাৰিব ওকে এখিনিৰ পৰা এখিনিলৈ যিখিনি গাড়ী আছে 40-50,000 ডাউন পেমেন্ট ল'ব পাৰিব এখিনিৰ পৰা এখিনিলৈ যিখিনি গাড়ী আছে আপোনাৰ হাতত যদি 40ৰ পৰা 50,000 টকা আছে এখিনিৰ পৰা এখিনিলৈ আপুনি যিকোনো এখন গাড়ী আপুনি ডাউন পেমেন্ট ল'ব পাৰিব মানে আপুনি কেছত নহয় ডাউন পেমেন্ট বাকি আপোনালোকক তেওঁলোকে ফাইনান্স কৰি দিব উইথ আপোনাৰ 2022 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 4,50,000 টকা 4,50,000 টকা নেক্সট এখন ৰেডিগো আপোনাৰ 2018 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 2,30,000 টকা ওকে 60-70,000 টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2,30,000 টকা দাম ৰাখিছে 60-70,000 টকা আপোনালোকে ডাউন পেমেন্ট কৰিলে ৰেডিগো আৰু ফেমিলি কাৰ আৰু মাইলেজত ৰজা বাকি আপোনালোকে ওয়েগনাৰ ল'ব পাৰে ওয়েগনাৰ কিমান বিচাৰিছে ওয়েগনাৰ 2018 ৰ হয় ৰানিং হৈছে প্ৰায় 38,000 কিলোমিটাৰ হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে 3,90,000 টকা এখন আছে সেলেৰিও আপোনাৰ 2023 ৰ হয় হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে 4,80,000 টকা ওকে নেক্সট অল্টো 800 অল্টো 800 আপোনাৰ 2022 চনৰ হয় ৰানিং হৈছে মাত্ৰ 10,000 কিলোমিটাৰ স্পেয়াৰ টায়াৰ ইউজ কৰা হোৱা নাই আনটাচ এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4,20,000 টকা 4,20,000 টকা কিমান চনৰ বুলি ক'লে 2022 ৰ গাড়ী ইগনিছ কিমান চনৰ গাড়ী ইগনিছ 2017 ৰ ডেল্টা মডেল হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে 4,55,000 টকা 4,55,000 টকা তো এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপুনি 1,20,000 ৰ পৰা 1.5 লাখৰ ভিতৰত কৰিলে আমাৰ পৰা ল'ব পাৰিব ওকে নেক্সট কুইট কিমান আহিব দুখন আছে কুইট আপোনাৰ এইখনত আমাৰ আস্কিং প্ৰাইস আছে 4,10,000 টকা আৰু এইখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 2,75,000 টকা 275 ওকে দুইখনটো সেম গাড়ী হয় কালাৰটো বেলেগ হয় আৰু এটো 2017 ৰ এখন 2022 হয় ওকে 22 আৰু 17 হয় তো এখনৰ ডিফাৰেন্স হ'ব আপোনাৰ মানে হেৰিটো দামতে ডিফাৰেন্স আছে দামতো ডিফাৰেন্স আছে আৰু ডাউন পেমেন্টটো ডিফাৰেন্স হ'ব হয় ডাউন পেমেন্ট আপুনি এখন গাড়ীত 1 লাখ মান টকা ডাউন পেমেন্ট কৰি ল'ব ওকে তো নেক্সট এখন আছে Hyundai i10 আপোনাৰ 2012 চনৰ হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 2,40,000 টকা 2,40,000 টকা 2012 চনৰ i10 নেক্সট ওয়েগনাৰ 2014 ৰ হয় ৰানিং হৈছে 48,000 ওকে এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 2,90,000 টকা নেক্সট এখন কি গাড়ী বেলেনো নেকি বেলিনো আলফা হয় 2017 ৰ হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4,60,000 টকা নেক্সট 4,80,000 টকা 4,80,000 টকা বেলেনো কিমান চনৰ বুলি ক'লে 2017 আলফা মডেল হয় কিমান চলিছে এখন গাড়ী আপোনাৰ ৰানিং হৈছে এপ্ৰক্স 80-90,000 ৰ ওচৰত ৰানিং হৈছে নেক্সট এখন বেলেনো নিউ এখন আপোনাৰ 2022 ৰ হয় জেটা ভেৰিয়েন্ট এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,50,000 টকা ইকো ভ্যান এখন কিমান চনৰ বহুতে আপোনাৰ মাৰিব কাৰণে বিচাৰে ন 2022 চনৰ হয় 5 সিটাৰ এসি মডেলটো হয় ওকে আপোনাৰ সিট এক্সট্ৰা লোগো আছে 7 সিটাৰ বনোৱা আছে হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে 5,15,000 টকা 5,15,000 টকা আমি এফালে যাও এখন আছে আপোনাৰ XUV 300 এখন ডিজেলত আছিল W4 এখন কিন্তু বৰ্তমান আমাৰ বুকিং হৈ আছে হয় হলেও মই এবাৰ দেখাই দিও এখনত আমাৰ আস্কিং প্ৰাইস আছিল 5,80,000 টকা নেক্সট এখন কি গাড়ী দাদা এখন আপোনাৰ Kia Seltos 2024 ৰ গাড়ী হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 9,90,000 টকা নেক্সট আপোনাৰ Renault Kiger এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,30,000 টকা নেক্সট আৰু এখন আছে Mahindra XUV 300 W8 অপচনেল টপ মডেল হয় পেট্ৰল ভেৰিয়েন্টত পাব হয় চাৰিটা এখন আমাৰ আস্কিং প্ৰাইস আছে 8,80,000 টকা 8,80,000 টকা এখন আস্কিং প্ৰাইস মানে ধৰক আপোনাৰ দামটো কমিব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপুনি 2.5 ৰ পৰা 3 লাখৰ ভিতৰত কৰিলে ওলাই দিব ওকে বহুতে ধৰক Mahindra XUV 300 বিচাৰে তো মই দেখুৱাই দিছো আপোনালোকে হেতু আপোনালোকে পাতি ল'ব WRV এখন কিমান বিচাৰিছে WRV এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,20,000 টকা ওকে পেট্ৰল নে ডিজেল এখন আপোনাৰ পেট্ৰল Toyota Glanza হয় এখন আপোনাৰ
ভিআইপি নাম্বাৰত আছে 5000 ওকে এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,35,000 6,35,000 টকা আৰু এখন ৰেনাল্টৰ আপোনাৰ ৰেনাল্টৰ ট্ৰাইবাৰত মাত্ৰ আপুনি 80,000 পৰা 1 লাখ টকা ডাউন পেমেন্ট কৰক ৰেনল্ট ট্ৰাইবাৰ 2021 চনৰ আপুনি আমাৰ পৰা 7 সিটাৰ ওকে নেক্সট আপোনাৰ ভেনু SX ভেৰিয়েন্ট হয় 2021 ৰ হয় হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,50,000 টকা এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব 2.5 পৰা 3 লাখৰ ভিতৰত কৰিলে ওলাই ওকে এখিনি বা এখিনি গুটেখিনি ধৰ কম্পেক্ট এসইউভি আছে কম্পেক্ট এসইউভি তেনেকুৱা ওকে তো নেক্সট ইগনিছ হোৱাইট কালাৰ ইগনিছ আপোনাৰ 2022 চনৰ হয় এটো আপোনাৰ জেটা ভেৰিয়েন্ট হয় এখা ৰানিং হৈছে আপোনাৰ 33,000 সিটৰ বা প্লাষ্টিকেৰ ৰোৱা নাই এতিয়া হয় চাব পাৰে হয় স্পেয়াৰ টায়াৰ ইউজ কৰা হোৱা নাই স্পেয়াৰ টায়াৰ আনটাচ আৰু গাড়ীখনৰ ভিতৰটো মই দেখুৱাই দিছো চাওক এনে সিটত আপোনাৰ পলিথিন লাগি আছে মই দেখুৱাই দিছো যদি আপোনালোকে এনে ধৰণৰ গাড়ী বিচাৰে ফ্ৰেন্স মটৰছ তেজপুৰ তাকো ইগনিছ আলফা নে জেটা এখন জেটা ভেৰিয়েন্ট হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,10,000 টকা ৰেট নেগোচিয়েবল হয় নাম্বাৰটো চাওক না 4420 হয়নে নাম্বাৰটো ভাল তো নেক্সট এফালে এখন আছে আপোনাৰ এটা আপোনাৰ 2022 চনৰ SX মডেল হয় হয় এখন আপোনাৰ ডিজেলত আছে ডিজেল হয় আপোনাৰ গাড়ী চলিছেও কম 40,000 কিলোমিটাৰ মান চলিছে এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 12,50,000 টকা নেক্সট আৰু ডিজেলত ক্ৰেটাৰ মাইলেজ খুবেই ধুনীয়া ডিজেলত ক্ৰেটা মাইলেজটো ভাল খুবেই ধুনীয়া ভাল মানে বেছি 20 পৰা 23 24 টাকা পাব ওকে এখন আপোনাৰ 5 ষ্টাৰ ৰেটিং টাটা নেক্সন 2021 চনৰ হয় হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে 6,50,000 টকা 6,50,000 কিয়া সনেট জিটি লাইন কিমান বিচাৰিছে কিয়া সনেট জিটি লাইন 2021 চনৰ হয় টপ মডেল গাড়ী ওকে ইয়াত আপোনাৰ ফিচাৰ্স সকলোখিনি আছে ইভেন ভেন্টিলেটেড সিটও পাই যাব ভেন্টিলেটৰ সিট পাব এখন গাড়ীত আমি আস্কিং প্ৰাইস ৰাখিছো আপোনাৰ 8,90,000 টকা তো 8,90,000 টকা তেওঁলোকে প্ৰাইস ৰাখিছে আৰু গৰমৰ দিনত কি হয় আমি যিমানে এসিটো নলওঁ আমাৰ টিকা সাইডটো ভিজি যায় সো এখন ললে আপোনালোকে ভেন্টিলেটৰ সিটটো পাব মানে আপোনালোকে পিঠি হক বা টিকাটো হক ঠাণ্ডা পাব সো এখন গাড়ী লক এখন ডাউন পেমেন্ট কিমান দিব লাগিব দাদা ডাউন পেমেন্ট আপুনি 2.5 লাখ মান ডাউন পেমেন্ট কৰিলে ওলাই যাব প্ৰফাইলটো ভাল হলে হল খালি 2.5 লাখ টকা 2.5 লাখ টকা ডাউন ওকে নেক্সট আপোনাৰ Hyundai Active i20 Active আপোনাৰ 2017 ৰ হয় ৰানিং হৈছে এপ্ৰক্স 70 পাই 80,000 ৰ ভিতৰত আছে হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4,50,000 টকা নেক্সট এখন গ্ৰেনেটেড নিউজ 2023 হয় হয় এখন আপোনাৰ স্পেয়াৰ টায়াৰ ইউজ হোৱা নাই তেলকে ওকে 10,000 কিলোমিটাৰ চলিছে মাত্ৰ 10,000 চলিছে হয় স্পৰ্টছ ভেৰিয়েন্ট হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 6,70,000 টকা নেগোচিয়েটটো হ'ব নেগোচিয়েবল হয় ওকে নেক্সট এখন 2019 ৰ মেগনা মডেল হয় এখন i20 মেগনা এখনত আস্কিং প্ৰাইস আছে আপোনাৰ 4,40,000 টকা 4,40,000 টকা এখন বলেৰো আছে অপচনেল বলেৰো B6 অপচনেল নতুন লগৰ সৈতে পাব হয় এখনত আস্কিং প্ৰাইস আছে হয় 8,85,000 টকা 8,85,000 8,85,000 টকা দাম বিচাৰিছে B6 অপচনেল বলেৰো একদম নিউ লুকস যদি আপোনালোকে নিউ লুকসত এখন বলেৰো বিচাৰিছে B6 আনটাচ স্পেয়াৰ টায়াৰ আপোনালোকে ল'ব পাৰে বাকি আপোনালোকে কথা পাতি ল'ব ডাউন পেমেন্ট কিমান দিব লাগিব প্ৰফাইল ভাল আছে যদি 2 লাখ টকা ডাউন পেমেন্ট 2 লাখ টকা ডাউন পেমেন্ট নেক্সট আৰু এখন আছে বলেৰো এখন কিমান বিচাৰিছে এখন আপোনাৰ 2022 ৰ হয় এখনো বলেৰো B6 হয় এখনত আস্কিং প্ৰাইস আছে 8,45,000 টকা 8,45,000 মাহিন্দ্ৰা ৰেড কালাৰ থাৰ আছে থাৰ 4x4 2022 চনৰ হয় হয় আস্কিং প্ৰাইস নক 3 লাখ মান টকা ডাউন পেমেন্ট কৰিলে ৰঙা থাৰ আপোনালোকৰ ওকে 4x4 মাহিন্দ্ৰা থাৰ 3 লাখ টকা ডাউন পেমেন্ট ৰেড কালাৰ ফ্ৰন্ট গ্ৰিল ফ্ৰন্ট বাম্পাৰ তাৰ পিছতে আপোনাৰ কোম্পানী ফিটেড এলয় টায়াৰ নেক্সট 5 ষ্টাৰ ৰেটিং টাটা এল্ট্ৰজ আপোনাৰ 40,000 ৰানিং হৈছে ওকে গাড়ী খুব ধুনীয়া কন্ডিশনত আছে 2021 চনৰ হয় 4,80,000 টকা আমি আস্কিং প্ৰাইস ৰাখিছো নেক্সট টাইমাৰ না কুইড আপোনাৰ 4,20,000 টকা আস্কিং প্ৰাইস আছে নেক্সট আপোনাৰ গ্ৰেনেটেড নিউজ ডুৱেল টন এটো আপোনাৰ গ্ৰেনেটেড নিউজ স্পৰ্টছ অপচনেল খন হয় ডুৱেল টন কালাৰত আহে হয় ৰানিং হৈছে মাত্ৰ 6,000 কিলোমিটাৰ অনলি 6,000 চলা গাড়ী প্ৰাইস কিমান এখন আমি আস্কিং প্ৰাইস ৰাখিছো আপোনাৰ 6,60,000 টকা 6,60,000 টকা দাম ৰাখিছে এখন গাড়ী কিনিব গলে 8,80,000 টকা অন ৰোড প্ৰাইস নিউ কাৰ আৰু ইউজ কাৰ আপোনালোকে পাই আছে 6,80,000 লগতে আপোনালোকে অনলি ফৰ 6,000 ৰানিং কাৰ
লাগেলে ল'ব পাৰে স্ক্ৰীনত নাম্বাৰ আহি আছে কন্টাক্ট কৰিব নেক্সট বলেৰো কিমান 2019 ৰ BS4 হয় বলেৰো ZLX পাৱাৰ প্লাছ ZLX খন হয় হয় এখন বৰ্তমান বুকিং হৈ আছে কিন্তু হলেও দেখাই দি আছো এখন আমাৰ আস্কিং প্ৰাইস আছে 6,80,000 টকা নেক্সট ইকোস্পোৰ্ট আপোনাৰ VIP নাম্বাৰৰ সৈতে 2018 চনৰ গাড়ী হয় হয় এখনত আস্কিং প্ৰাইস আছে 5,85,000 টকা